এতিয়া আশা কৰোঁ নতুন বছৰটো ভাল হ'ব বুলি আশা কৰোঁ। পুৰণা বছৰটো যেনেকুৱা হ'ল, কিন্তু বহুত দুখৰ কথা। আমাৰ বহুত তেনেকুৱা মানে দুখৰ কি বুলি ক'ম, জুবিন গাৰ্গৰ পৰা ধৰি আৰু আমাৰ যেনেকৈ এতিয়া গোটেই অল আছামৰ সভাপতি নেগেৰা নামৰ তেখেতেও তেনেকৈ আমাৰ মানে ভৰালী দেৱকো আমি আজিয়েই পুৰণা স্মৰণ কৰিছোঁ। আৰু যিজন বাঁহী বাদক দীপক শৰ্মাকো আমি আজি এনেকুৱা এটা পৰ্যায় পাবহি বুলি ভবা নাছিলোঁ। 2025টো বহুত বেয়াকৈ গ'ল। সেই গতিকে এতিয়া আমি নতুন বছৰ আদৰিছোঁ। আজি অকণমান বজাৰলৈ ওলাই আহিলোঁ। আমাৰ ভাই বন্ধু আমাৰ এই চেনেলৰ নিউজ চেনেলৰ লগ পাই অকণমান দুএষাৰ মই ক'ব বিচাৰিছোঁ। মই অকণমান মাছ লৈছোঁ। ভকুৱা মাছো এতিয়া 350, 400 এনেকুৱা হৈছে আৰু ডাঙৰটো 600 টকা হৈছে। দাম যথেষ্ট বৃদ্ধি হৈছে। এতিয়া দাম বৃদ্ধি হৈছে সেই হিচাপে তাৰমানে আমাৰ প্ৰডাকশ্যনো খুব কম। অসমত যিমান ডাঙৰ আমি এতিয়া বাহিৰৰ মাছতো আমি লোৱাই নাই। এতিয়া লোকেল মাছ বুলি আমি যিখিনি ভকুৱাই হওক, ৰৌ মাছেই হওক বা এতিয়া খৰিয়া মাছটোতো আমাৰ বাহিৰৰ পৰা নাহে, মোটামুটি এই অসমই। এতিয়া সেই গতিকে আমাৰ ইয়াত অলপমান প্ৰডাকশ্যন কম কাৰণে দামো হৈছে বেছি। আৰু মই এই আশা কৰিছোঁ নতুন বছৰটো সকলো ৰাইজলৈ, অসমবাসীলৈ আজি এই বাৰ্তা এটা দিব বিচাৰিছোঁ যেন সকলোৱে এই নতুন বছৰটো আদৰি যাতে শুভ দিন আহক, সেই আশাৰে মই বহুত আশাৰে আজি এই নিউজ চেনেলেদি মই আজি কলাংপাৰা বজাৰত আপোনালোকলৈ মই শুভেচ্ছা যাচিলোঁ। আৰু ভগৱানে নকৰক যেন চবকে এই বছৰটোত যাতে আৰু তেনেকুৱা পৰলৈ নাহক, সকলোবিলাকৰ কাৰণে মই